নমস্কাৰ মৰমৰ ছাত্ৰীসকল, আজি পঞ্চম শ্ৰেণীৰ আমাৰ পৰিৱেশৰ পাঠ নম্বৰ 2 জীৱ আৰু পৰিৱেশ নামৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। ছাত্ৰীসকল ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ কি কি? ইয়াৰ উত্তৰত হ'ব পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ হৈছে উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, অণুজীৱ, বায়ু, পানী, মাটি, তাপ, পোহৰ আদি। খ নম্বৰ কুৱেশ্যনটো হৈছে উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়? ইয়াৰ উত্তৰ হৈছে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লোৱাৰ বাবে উদ্ভিদক উৎপাদক বুলি কোৱা হয়। উত্তৰ হৈছে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লোৱাৰ বাবে উদ্ভিদক উৎপাদক বুলি কোৱা হয়। গ নম্বৰ কুৱেশ্যন হৈছে উপভোক্তা কেই প্ৰকাৰ আৰু কি কি? ইয়াৰ উত্তৰ হৈছে উপভোক্তা 3 প্ৰকাৰ। উপভোক্তা হ'ল 3 প্ৰকাৰ। প্ৰথম শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা। ছাত্ৰীসকল মনত ৰাখিব, উপভোক্তা 3 প্ৰকাৰৰ: প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণী। খ নম্বৰ কুৱেশ্যনটো হৈছে বিয়োজকে আমাক কেনেদৰে সহায় কৰে? ইয়াৰ উত্তৰ হ'ব বিয়োজকে মৃত উদ্ভিদ বা প্ৰাণীদেহ গেলি পচি যোৱাত সহায় কৰে। জীৱদেহৰ গলি পচি যোৱা অংশবোৰ মাটিত সাৰ হিচাপে থাকি যায়। এনেদৰে বিয়োজক পৰিৱেশ নিকা কৰাত সহায় কৰে। ঙ নম্বৰ কুৱেশ্যনটো হৈছে 3টা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে 3টা পৰিস্থিতি তন্ত্ৰৰ নাম হ'ল ঘাঁহনি, পুখুৰী আৰু শস্য পথাৰ। 3টা পৰিস্থিতি তন্ত্ৰ হ'ল ঘাঁহনি, পুখুৰী আৰু শস্য পথাৰ। দ্বিতীয় হৈছে খালী ঠাই পূৰ কৰা। ক নম্বৰটো হ'ল শামুক হ'ল প্ৰাথমিক উপভোক্তা। খ নম্বৰটো হৈছে আটাইতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়। গ নম্বৰ উত্তৰটো হ'ল শেন হ'ল দ্বিতীয় শ্ৰেণীৰ উপভোক্তা। গ নম্বৰটো হ'ল খাদ্যজাল এটাতকৈ অধিক খাদ্য শৃংখল থাকে। 3 নম্বৰ কুৱেশ্যন হৈছে শুদ্ধ উত্তৰ বাছি উলিওৱা। ইয়াত ক নম্বৰ কুৱেশ্যনটো হৈছে খাদ্য শৃংখলৰ আৰম্ভণিতে উদ্ভিদ নে প্ৰাণী নে অণুজীৱ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উদ্ভিদ থাকে। খ নম্বৰ কুৱেশ্যনটো হৈছে বিয়োজকে বা উৎপাদকে নে উপভোক্তাই খাদ্য প্ৰস্তুত কৰে? উৎপাদকে খাদ্য প্ৰস্তুত কৰে। গ নম্বৰ কুৱেশ্যনটো হৈছে উৎপাদকে নে বিয়োজকে নে উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে? ইয়াৰ উত্তৰ হ'ব বিয়োজকে। ইয়াৰ উত্তৰ হ'ব বিয়োজকে। 4 নম্বৰ কুৱেশ্যনটো হ'ল খাদ্য শৃংখল কি? উদাহৰণৰ সৈতে বুজাই লিখা। ইয়াৰ উত্তৰ হ'ল ইটোৱে সিটোক খাই জীৱন নিৰ্বাহ কৰা ক্ৰমটোকেই খাদ্য শৃংখল বোলে। যেনে ফৰিঙে ঘাঁহ খায়, ফৰিঙক ভেকুলীয়ে খায়, ভেকুলীয়ে সাপে খায় আৰু সাপক চিলনীয়ে খায়। 5 নম্বৰ কুৱেশ্যনটো হৈছে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে? যুক্তি সহকাৰে বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব পুখুৰী এটা পৰিস্থিতি তন্ত্ৰৰ উত্তম উদাহৰণ। কাৰণ পুখুৰীত থকা জলজ উদ্ভিদসমূহে সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰে। এই উদ্ভিদবোৰক পুখুৰীত থকা কীট পতংগবোৰে খাদ্য হিচাপে গ্ৰহণ কৰে। আকৌ পুখুৰীত থকা উদ্ভিদৰ মাছ, কেঁকোৰা, ভেকুলী আদিয়ে ইহঁতক খায়। আকৌ ইহঁতৰ বগলী, মাছৰোকা আদি চৰাইবোৰে খায়। গতিকে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ। 6 নম্বৰ কুৱেশ্যন হৈছে চালক সংশ্লেষণ বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ পাতত থকা হৰিত কণাৰ উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটোৱেই হৈছে চালক সংশ্লেষণ। 7 নম্বৰ হৈছে পাৰ্থক্য লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে উৎপাদক আৰু বিয়োজক। উৎপাদক আৰু বিয়োজকৰ পাৰ্থক্য: খাদ্য শৃংখলৰ আৰম্ভণিতে উৎপাদক থাকে, আনহাতে খাদ্য শৃংখলৰ শেষত বিয়োজক থাকে।
খ নম্বৰ কুৱেশ্যনটো হৈছে তৃণভোজী আৰু মাংসভোজী প্ৰাণীৰ পাৰ্থক্য। তৃণভোজী প্ৰাণীয়ে ঘাঁহ খায়, আনহাতে মাংসভোজী প্ৰাণীয়ে মাংস খায়। খাদ্য শৃংখল আৰু খাদ্যজালৰ মাজৰ পাৰ্থক্য হ'ল খাদ্য শৃংখল এটা জীৱন আন এটা জীৱক জীয়াই থাকে, আনহাতে খাদ্যজাল একেবিধ খাদ্যকে বেলেগ বেলেগ প্ৰাণীয়ে খায়। ৮ নম্বৰ পৰিস্থিতিতন্ত্ৰৰ প্ৰথম শ্ৰেণীৰ উপভোক্তা নোহোৱা হৈ গ'লে কি হ'ব? ইয়াৰ উত্তৰত হ'ব পৰিস্থিতিতন্ত্ৰৰ প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে দ্বিতীয় শ্ৰেণীৰ উপভোক্তাবোৰৰ খাদ্য নোহোৱা হ'ব। যিহেতু পৰিস্থিতিতন্ত্ৰৰ খাদ্যৰ বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল, সেয়ে যিকোনো এটা উপাদান কমি গ'লে আন কেইটাৰ ওপৰত প্ৰভাৱ পৰিব আৰু পৰিৱেশৰ ভাৰসাম্যতা নোহোৱা হৈ যাব। ৯ নম্বৰ খাদ্যজাল কিয় সৃষ্টি হয়? ইয়াৰ উত্তৰ হৈছে এটা জীৱই এটাতকৈ বেছি খাদ্য শৃংখলত ভাগ লোৱাৰ বাবে খাদ্যজাল সৃষ্টি হয়। ১০ নম্বৰ কুৱেশ্যন হৈছে মাটিত পৰি থকা জীৱই কিয় গেলি পচি যায়? ইয়াৰ উত্তৰ হ'ল মাটিত পৰি থকা জীৱবোৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ বাবে গেলি পচি যায়।